ভাগৰ লগাত চাংঘৰতে অলপ বহিছোঁ চাওকচোন, ভাল লাগিছে বহিবলৈ ইয়াত। আমি আজি চাৰিআলিলৈ আহিছিলোঁ আৰু চাৰিআলিলৈ আহি মোৰ মানুহজনৰ ময়াকৰ ঘৰ এইখন, এয়া চাৰিআলি কোচ গাঁৱত ঘৰ। আৰু তাত আহি চাওকচোন ইমান ধুনীয়া ফুল দেখিছেনে, এয়া বগা গোলাপ, এইজোপা বগেনভেলিয়া, কিমান মৰম লাগিছে চাওকচোন। এইয়া মায়ে আৰু মামীয়ে কথা পাতি আছে, মাও আহিছিলে যে আমাৰ লগত। এইজোপা ৰঙা গোলাপ, ৰংটো হ'লে মজা চাওকচোন, ইমান মৰম লাগিছে এয়া। আৰু আমি এতিয়া পিছফাললৈ যাম। পিছফালে মানে আমাৰ মামাৰ ল'ৰাটোৱে ছাগলীৰ কাৰণে চাংঘৰ বনাইছে। এইয়া দেখিছেনে, আঁতৰত মই ওচৰৰ পৰা গৈ দেখুৱামগৈ বাৰু। আৰু লগতে লোকেল মুৰ্গী পুহিব বোলে, লোকেল মুৰ্গীৰ কাৰণেও এটা ঘৰ সাজিছে। এতিয়ালৈকে বাৰু এইবিলাক লোকেল মুৰ্গী আৰু ছাগলী অনা নাই, আনিবহে বাৰু। ব'লকচোন আমি ওচৰৰ পৰা চাওঁগৈ। চাংঘৰৰ ওচৰতে এজোপা আম গছ দেখিছিলেনে? ইমান লাগিছে নহয় আম, এইবাৰ আম আৰু ক'বই নালাগে। ইয়াত বুলিয়েই নহয়, চবতে আম বহুত লাগিছে এইবাৰ। আপোনালোকৰ ফালে লাগিছেনে বাৰু এইবাৰ আম? আম হ'লে আকৌ বাম হয় বুলি কয় দেই, কি হয় আৰু এতিয়া সময়তহে গম পোৱা যাব। এতিয়া ওচৰৰ পৰা চাংঘৰ আৰু মুৰ্গী গঁৰালটো দেখুৱাওঁ বুলি আপোনালোকক আনিলোঁ। এইটো বনাইছে মুৰ্গী গঁৰাল, আৰু কাষতে সেইটো চাংঘৰ, ছাগলী আনি ভৰাবহি বাৰু। ছাগলী হেনো নগাঁৱৰ পৰা আনিব। এইটো সিহঁতৰ পিছফালটো, বেলেগ নাই আৰু সেয়াই দেখুৱালোঁ। কেনেকুৱা লাগিছে জনাব বাই।